সো বন্ধুসকল আপোনাৰ চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি কেনেকৈ উলিয়াব আপোনাৰ ঘৰখন বনাবলৈ আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে আপুনি হেইটো যদি চেক কৰিবলৈ যায় আপোনাৰ এখন ৰেজিষ্ট্ৰেচন নাম্বাৰৰ প্ৰয়োজন হ'ব আৰু সেই নাম্বাৰটো আপুনি কেনেকৈ উলিয়াব আজিৰ এই ভিডিঅ'ত মই আপোনাক দেখুৱাম তাৰ বাবে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে আপুনি কেনেকৈ উলিয়াব সেই ভিডিঅ'ৰ লিংকটো এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে আপুনি চাই ল'ব সো আপুনি কেনেকৈ ৰেজিষ্ট্ৰেচন নাম্বাৰটো উলিয়াব এতিয়া চাই লওক আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত ইয়াত লিখিব PMAYG আপুনি এনেকুৱাকৈ লিখি সাৰ্চ কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব ইয়াত চাব PMAYG ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি ওপৰ ফালে চাব 3 লাইন ইয়াত ক্লিক কৰিব কৰাৰ পিছত তল ফালে যাব ইয়াত চাব ডেস্কটপ সাইট ইয়াত ক্লিক কৰিব তাৰ পিছত ইয়াত চাব এটা পুৰণ চিন আপুনি এইটো কাটি দিব তাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ এখন অপশন আহিব আপুনি এইফালে চাব আৱাৰ শপ মই আপোনাক জুম কৰি দেখুৱাইছো ইয়াত চাব আৱাৰ শপ ইয়াত ক্লিক কৰিব কৰাৰ পিছত আপুনি তল ফালে যাব ইয়াত চাব ৰিপৰ্ট ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি একেবাৰে তল ফালে যাব তল ফালে অহাৰ পিছত ইয়াত চাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব অল ষ্টেট ইয়াত ক্লিক কৰিব ইয়াৰ পৰা আসাম সিলেক্ট কৰিব তাৰ পিছত আপুনি ইয়াত চাব সিলেক্ট ইয়াত ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰিব তাৰ পিছত আপুনি ইয়াত চাব আকৌ সিলেক্ট ইয়াত ক্লিক কৰিব ইয়াৰ পৰা আপুনি আপোনাৰ ব্লগৰ নামটো সিলেক্ট কৰিব তাৰ পিছত আপুনি ইয়াত আকৌ চাব সিলেক্ট ইয়াত ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ গাঁও পঞ্চায়তৰ নামটো আপুনি সিলেক্ট কৰিব তাৰ পিছত ইয়াত চাব আকৌ সিলেক্ট ইয়াত ক্লিক কৰিব ইয়াৰ পৰা আপুনি তলফালে যাব 2024 আৰু 25 এইটো সিলেক্ট কৰিব তাৰ পিছত এইফালে চাওক আকৌ সিলেক্ট ইয়াত ক্লিক কৰিব কৰাৰ পিছত ওপৰ ফালে চাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো সিলেক্ট কৰিব এইখিনি সম্পূৰ্ণকৈ সিলেক্ট কৰাৰ পিছত আপুনি এইফালে চাব 59 - 40 তো ইয়াৰ পৰা মাইনাস কৰিলে কিমান হয় আপুনি হেইটো হিসাব কৰি ইয়াত বহুৱাই দিব সো আপুনি ইয়াত বহুৱাৰ পিছত চাব সাবমিট ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত তলফালে কিন্তু এনেকুৱাকৈ আহি যাব আপুনি এইফালে চাব এনেকুৱাকৈ এখন লিষ্ট আহি যাব তাৰ পিছত আপোনাৰ সন্মুখত সো ইয়াৰ পৰা আপোনাৰ নামটো কোড আছে আপুনি বিচাৰি উলিয়াব লাগিব সো আপোনাৰ নামটো আপুনি বিচাৰি উলিয়াবলৈ হলে আপুনি এইফালে চাব ডাউনলোড এক্সেল ডাউনলোড PDF আপুনি ডাউনলোড PDF ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন লিষ্ট আহিব সো বন্ধুসকল এইখন লিষ্টৰ পৰা আপুনি আপোনাৰ নামটো চেক কৰিব আপোনাৰ নাম কোড আছে সো সাপোজ এই নামটো আপোনাৰ ধৰি ললো এই নামটো আপোনাৰ এই নামটোৰ এইফালে চাব এটা নাম্বাৰ আছে আপুনি এইফালে চাব ব্ৰেকেটত কিছুমান নাম্বাৰ আছে 1495 সো এই নাম্বাৰ কেইটা হল আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সো এনেকুৱাকৈ আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি বিচাৰি উলিয়াওক সো বন্ধুসকল এই ভিডিওটো আপোনাৰ কেনেকুৱা লাগিছে নিশ্চয় আপুনি কমেন্ট কৰি জনাব সো আজিৰ এই ভিডিও ইমানতেই ধন্যবাদ